হেল্ল' বন্ধু-বান্ধৱসকল, তোমালোকৰ মাজত আজি লৈ আহিছোঁ ক্লাছ 12 অৰ্থাৎ HS 2 ইয়েৰৰ স্বদেশ অধ্যয়নৰ চেপ্টাৰ নম্বৰ 6 যিটো আছে ষষ্ঠ অধ্যয়ন। এইটো অসমৰ ৰাজনৈতিক বিকাশ, তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ MCQ আৰু তোমালোকৰ কাৰণে পৰীক্ষাত অহা কুৱেশ্যনকেইটা আজি তোমালোকৰ মাজত ডিছকাছ কৰিম। চ' বন্ধু-বান্ধৱীসকল, বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত চোৱা 1 নম্বৰটো তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। 1 নম্বৰটো চোৱা, 1 নম্বৰ ক ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰটো চোৱা, ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল। তাৰপিছত খটো চোৱা, ইয়াণ্ডাবু সন্ধিৰ যিকোনো এটা চৰ্ত লিখা। উত্তৰটো চোৱা, ইয়াণ্ডাবু সন্ধিৰ এটা চৰ্ত হ'ল ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা হ'ব। তাৰপিছত গটো চোৱা, প্ৰথম ইংগ-বৰ্মা যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো চোৱা, 1824 চনত। তাৰপিছত ঘটো চোৱা, গোমধৰ কোঁৱৰ কোন আছিল? ইয়াৰ উত্তৰটো চোৱা, গোমধৰ কোঁৱৰ আহোম ৰাজ পৰিয়ালৰ সন্তান আছিল। তেওঁক যোৰহাটৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত বছা নামৰ ঠাইত আনুষ্ঠানিকভাৱে ৰজা হিচাপে ঘোষণা কৰা হৈছিল। তাৰপিছত উঙটো চোৱা, মিছলৰ প্ৰতিবেদন কিমান চনত দাখিল কৰা হৈছিল? উত্তৰটো চোৱা, 1853 চনত। তাৰপিছত 2 নম্বৰটো চোৱা, লং কুৱেশ্যন, চমুটোকা লিখা। ক নম্বৰটো, ইয়াণ্ডাবু সন্ধিৰ বিষয়ে চমুটোকা। এইটো চোৱা, উত্তৰটো, মানৰজা বাগি দাও বা জেনেৰেল আৰ্চিবল কেম্পবেলৰ মাজত 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ঐতিহাসিক ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। এই সন্ধিৰ চৰ্তমতে ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰা হ'ব। যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মান ৰজা ইষ্ট ইণ্ডিয়া কোম্পানীক এক নিযুত পাউণ্ড আদাৰ দিবলৈ মান্তি হয়। ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কাছাৰ, জয়ন্তীয়া, মণিপুৰ আৰু অসমৰ ক্ষেত্ৰত গ্ৰহণ কৰা ৰাজনৈতিক সিদ্ধান্তবোৰ লক্ষ্য কৰিবলগীয়া। কোম্পানীয়ে ৰজা গোবিন্দ চন্দ্ৰ আৰু ৰজা ৰামসিংহক কাছাৰ আৰু জয়ন্তীয়া ৰাজ্য দুখন শাসন কৰাৰ কৃতিত্ব প্ৰদান কৰে, যদিও আহোম ৰাজপ্ৰতিনিধিসকলৰ ক্ষেত্ৰত এনে অধিকাৰ প্ৰদান কৰাৰ পৰা বিৰত থাকে। তাৰপিছত খটো চোৱা, খটো হৈছে তোমাৰ ডেভিড স্কট। ডেভিড স্কট পূৰ্বাঞ্চলৰ গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট আছিল। ডেভিড স্কটৰ বাবে প্ৰয়োজনীয় বিষয়টো আছিল মান আঁতৰি যোৱাৰ পিছত খালী হৈ পৰা অসমৰ সিংহাসনত এগৰাকী আহোম ৰাজবংশৰ প্ৰতিনিধিক মনোনীত কৰা। ডেভিড স্কটে অসমৰ ৰাজনৈতিক সংকট সমাধানৰ বাবে দুটা পৰামৰ্শ প্ৰতিষ্ঠা কৰা খেল প্ৰথাৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিছিল। ডেভিড স্কটে জনসাধাৰণৰ সহজলভ্য ন্যায়িক ব্যৱস্থা স্থাপন কৰিবলৈ বিচাৰিছিল। তেওঁৰ খৰিকাটনা নামৰ এবিধ কৰ বহুৱাইছিল। এনেকৈয়ে ডেভিড স্কটে অসম মুলুকত ৰাজহ, কৰ কাটল
আৰু ন্যায়িক ব্যৱস্থা প্ৰৱৰ্তনৰ যোগেদি ব্ৰিটিছ শাসনৰ পাতনি মেলিছিল। চ' বন্ধু বান্ধৱীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।